আগামী দিনত আমাৰ এজন ধনী নিৰ্যাতিত হ'ব লগা হ'ল। গতিকে সেই ধনীসকলৰ সুৰক্ষাৰ দায়িত্ব আমি ল'ব লাগিব। গতিকে মই বিনম্ৰতাৰে আজি লেংটিচিঙাবাসী ৰাইজক আহ্বান জনাইছো, যাহক আমি সকলোৱে মিলিজুলি এইখন অসম কৰিব লাগিব। এইখন অসম শংকৰদেৱ মাধৱদেৱ আজাদ ফকীৰৰ অসম, য'ত কোনো ঘৃণাৰ স্থান নাই, য'ত কোনো হিংসাৰ স্থান নাই, য'ত কোনো অপৰাধৰ স্থান নাই, য'ত কোনো বেয়া কামৰ স্থান নাই, তেনেকুৱা অসম কৰিবৰ কাৰণে প্ৰতিজন মুছলমানে আগবাঢ়ি আহিব লাগিব। মই বিশ্বাস কৰো যে কোনো মুছলমানে অপৰাধীক প্ৰশ্ৰয় নিদিয়ে। মই বিশ্বাস কৰো যে তাৰ মাজতে কিছু মানুহ আছে, নৰবিকাশ আছে, যি নৰবিকাশৰ কাৰণে সমগ্ৰ জাতিটোৱে আজি বিভিন্ন সময়ত লাঞ্ছিত বঞ্চিত হ'বলগীয়া হৈছে, কেলানি শুনিবলগীয়া হৈছে। গতিকে মই সমগ্ৰ অসমবাসী ৰাইজৰ আগত আজি স্পষ্ট কৰি দিব বিচাৰিছো, সেই অপৰাধীকেইটা তেওঁ যি অপৰাধ কৰিছে, যি বেয়া কাম কৰিছে, তেওঁ কেতিয়াও মুছলমান হ'ব নোৱাৰে। যিয়ে ধৰ্ষণ কাণ্ডৰ লগত জড়িত, যিয়ে ৰেপ কেছৰ লগত জড়িত, সি কেতিয়াও মুছলমান হ'ব নোৱাৰে। গতিকে এইটো স্পষ্ট। সেইকাৰণে কৈছো, সেই অপৰাধীবিলাকৰ ব্যৱস্থা লওক। সি ওদালগুৰিয়ে হওক, সি বঙাইগাঁৱে হওক, সি ঢিঙেই হওক, সি লাগিলে উজনি অসমতে হওক, য'তেই এনেকুৱা ধৰণৰ অপৰাধী আছে, সেই অপৰাধীবিলাকক কঠোৰ হাতেৰে ব্যৱস্থা লওক। মুখ্যমন্ত্ৰীয়ে এইটো কথা কৈ মুখ্যমন্ত্ৰীৰ ৰাজনীতি ইস্যু কৰিব নালাগে যে আমি লোকসভা নিৰ্বাচনৰ পিছত মানুহ উৎসাহিত হৈছে। কিমান উৎসাহ লাগে? আমাৰ কোনো MP MLA আমাৰ কাম কৰে নেকি? কোনোবা MP MLA সংখ্যালঘু ভাগ খুৱাই দিয়ে নেকি যে আমি উৎসাহিত হ'ব লাগিব বেয়া কামৰ কাৰণে? কোনো মুছলমানে বেয়া কামৰ কাৰণে উৎসাহিত নহয়। আৰু যদি কোনোবাই উৎসাহিত হৈ বেয়া কাম কৰিছে, তাক দমন কৰাৰ দায়িত্ব হৈছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু BJP GP সিঙৰ। আৰু সেইখিনি যদি কৰিব নোৱাৰি, চালে বেৰে কোবাই তেওঁ যদি ৰাজনীতি কৰিব বিচাৰে, চালে বেৰে কোবাই যদি তেওঁৰ যে আইন শৃংখলাজনিত সমস্যা হৈছে, আইন শৃংখলা ৰক্ষাত যে ব্যৰ্থ হৈছে, নগাঁৱত যে বাৰে বাৰে এনেকুৱা ধৰণৰ ঘটনাবিলাক হৈ থাকে, আৰক্ষী যে ব্যৰ্থ হৈছে, এই কথাবোৰ থাকিবৰ কাৰণে এই ধৰণৰ কথা কৈ থাকিলে অপৰাধী বাচি যাব আৰু সেই নিৰ্যাতিত আমাৰ ভনীজনী তেওঁ ন্যায় নাপাব। গতিকে সেইকাৰণে মুখ্যমন্ত্ৰীক কৈছো যে আপুনি ধৰ্মীয় দৃষ্টিকোণেৰে অপৰাধীসকলক চুখি মাখি নাচাব। যোন ধৰ্মৰেই নহওক, যি জনগোষ্ঠীৰেই নহওক, সেই অপৰাধীসকলক আপুনি দমন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক। আৰু এনেকুৱা পাতল মন্তব্য দি অপৰাধীক সুযোগ নিদিব মুখ্যমন্ত্ৰী ডাঙৰীয়া। সুযোগ দিলে তেওঁলোকে এনেকুৱা ধৰণৰ কৰ্মৰাজি কৰি যাব। গতিকে এইটো আছিল আমাৰ দিনৰ কথা। মই আজি ইয়াৰ পৰাই মই নগাঁৱলৈ ৰাওনা হ'ম, যিহেতু মই বঙাইগাঁৱত আছিলো। আমি এই ঘটনাটোৰ সমগ্ৰ সংখ্যালঘু ৰাইজক আহ্বান জনাইছো, যোনেই য'ত আছে মই সংবাদ মাধ্যমৰ জৰিয়তে বিনম্ৰতাৰে আহ্বান জনাইছো, সেই ছোৱালীজনী আমাৰ ছোৱালী, সেই ভনীজনী আমাৰ ভনী বুলি ভাবি সকলোৱে ৰাজপথত ওলাই আহক। আৰু অন্তত দুজনকে মানুহ হলেও এটা প্লেকাৰ্ড লৈ হলেও প্ৰতিবাদ সাব্যস্ত কৰি অপৰাধীৰ বুকুত থৰ কৰি কঁপাই দিয়ক, যাতে অপৰাধীয়ে অপৰাধ কৰিবৰ কাৰণে ৰাস্তাত আহিবলৈ সাহস নাপায়। গতিকে সংখ্যালঘু সমাজে দায়িত্ব ল'ব লাগিব, সংখ্যালঘু সমাজেও দায়িত্ব ল'ব লাগিব। আমি সকলোৱে মিলিজুলি দায়িত্ব ল'লেহে সমাজৰ পৰা এই অপৰাধবিলাক দূৰ হ'ব। গতিকে মই এইখিনি কথা কলো। লগতে মই সজাগতা সভা, যিহেতু এই সজাগতা সভাত মই বিনম্ৰতাৰে আহ্বান জনাইছো, আমি শিক্ষিত হ'ব লাগিব। আমি শিক্ষিত হ'ব লাগিব। বহু বেয়া দিন আহি আছে, বহু ধৰণে আক্ৰমণ চলি আছে আমাৰ ওপৰত, কাগজে কলমে সকলো ধৰণৰ আক্ৰমণ অসমৰ মুখ্যমন্ত্ৰী এটাৰ পিছত এটা কৰি আছে। গতিকে আমি তাৰ যোগ্য প্ৰত্যুত্তৰ হাতেৰে নহয়, লাঠিৰে নহয়, বন্দুকেৰে নহয়, আমাৰ ল'ৰা ছোৱালীৰ হাতত কাগজ আৰু কলম তুলি দি আমি তাৰ যোগ্য প্ৰত্যুত্তৰ দিব লাগিব। জ্ঞানৰ পোহৰ তুলি দি আমি তাৰ যোগ্য প্ৰত্যুত্তৰ দিব লাগিব। আমি ল'ৰা ছোৱালীক বিদ্যালয়মুখী কৰিব লাগিব। আমি ল'ৰা ছোৱালীক ভাল মাদ্ৰাছামুখী কৰিব লাগিব। তেতিয়াহে আমাৰ এই জনগোষ্ঠীটো আগুৱাই যাব পাৰিব। মানুহে যে আমাৰ ওপৰত কথা ক'ব পাৰিছে, বেয়া কথা কৈ আছে, তাৰ সকলো উত্তৰ এটাই যে আমি পৃথিৱীৰ আটাইতকৈ শক্তিশালী অস্ত্ৰ যদি কলমটো আমাৰ ল'ৰা ছোৱালীৰ হাতত তুলি দিওঁ, মই ভাবো যে 5 বছৰৰ ভিতৰত সংখ্যালঘু সমাজৰ জীৱন প্ৰণালী চেঞ্জ হৈ যাব আৰু আমাক কোনো আঙুলি তুলি কথা ক'ব নোৱাৰে। সেইকাৰণে কৈছো পৰিৱৰ্তন নিজে আনিব লাগিব। নিজৰ পৰিৱৰ্তন যদি আমি নিজে নকৰো, স্বয়ং মহান সৃষ্টিকৰ্তা আল্লাহ তাআলাই আপোনাৰ পৰিৱৰ্তন কৰি নিদিয়ে। আপুনি যদি আপোনাৰ পৰিৱৰ্তন নিবিচাৰে, আপোনাৰ পৰিয়ালৰ পৰিৱৰ্তন নিবিচাৰে, আপোনাৰ পোচাক চাফা কৰি ৰাখিব লাগে, আপুনি যদি নিবিচাৰে, স্বয়ং সৃষ্টিকৰ্তাও কিন্তু আপোনাক পৰিৱৰ্তন কৰি নিদিয়ে। আপুনি বিচাৰিব লাগিব, আপুনি চেষ্টা কৰিব লাগিব। সেইকাৰণে কৈছো আপোনালোকে চেষ্টা কৰক যে নিজৰ সন্তানক, ছোৱালীক আমি কেনেকে মানুহ কৰিব পাৰো, কেনেকে শিক্ষিত কৰিব পাৰো, মানুহ হৈ সমাজত কেনেকে ভাল কাম কৰিব পাৰো, মানৱ সম্পদ গঢ়াওক, মানৱ সম্পদ গঢ়াওক। এই মানৱ সম্পদ গঢ়াবৰ কাৰণে আমি শিক্ষিত হ'ব লাগিব। আমাৰ সমাজ ব্যৱস্থাত ড্ৰাগছ আছে। মই মুখ্যমন্ত্ৰীক বাৰে বাৰে কৈছিলো, মুখ্যমন্ত্ৰী ড্ৰাগছ কিয় বন্ধ নহয়, কিয় পুলিচে ড্ৰাগছৰ ক্ষেত্ৰত
আজি ড্ৰাগছৰ যদি দেহাবিলাক বন্ধ হৈ যায় এই অপৰাধীবিলাক অপৰাধ কৰিবলৈ সুযোগ নাপাব। আজি ড্ৰাগছ খাবলৈ ড্ৰাগছ কিনিবলৈ যেতিয়া পইচা নাথাকে, যেতিয়া হাহাকাৰ হয়, যেতিয়া ড্ৰাগছে তেওঁৰ ব্ৰেইন হেক কৰি পেলায়, তেতিয়া সেই অপৰাধীবিলাকে বিভিন্ন বেয়া কাম কৰি পইচা আহৰণ কৰিব বিচাৰে। এই কথাটো মুখ্যমন্ত্ৰী আৰু ডিজিপি জি পি সিং ডাঙৰীয়াক সাক্ষাৎ কৰি কৈছিলো যে অন্তত সংখ্যালঘু অধ্যুষিত অঞ্চলবিলাকত যি ড্ৰাগছৰ ব্যৱসায় আছে এইবোৰ বন্ধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। কিন্তু অসম চৰকাৰৰ ফালৰ পৰা, অসম আৰক্ষীৰ ফালৰ পৰা কোনো ধৰণৰ কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হোৱা নাই। মোৰ এতিয়া বিশ্বাস হয় তাৰমানে সংখ্যালঘু মানুহখিনি ড্ৰাগছ খাই মৰিব দিছে নেকি? ড্ৰাগছ খাই অপৰাধ বেছিকে কৰিব দিছে নেকি? এনেকুৱা এটা প্ৰশ্নৰ সন্মুখীন প্ৰশ্ন আহিছে এতিয়া মনত। সেইকাৰণে কৈছো পুলিচে নকৰিব আৰু বা আৰক্ষীয়ে নকৰিলেও, মুখ্যমন্ত্ৰী নকৰিলেও আমি ৰাইজে ৰক্ত জোকাৰিলে নয়। আমি যদি লেংটিচিঙা অঞ্চলৰ পৰাই আৱাজ উঠাই দিওঁ যে সমগ্ৰ বঙাইগাঁও সংখ্যালঘু অধ্যুষিত অঞ্চলত এজনৰ ড্ৰাগছ বেপাৰী আৰু এজনৰ ড্ৰাগছ খোৱা মানুহ সোমাবলৈ দিয়া নহ'ব, চাব এক মাহত ড্ৰাগছ নোহোৱা হৈ যাব। ওলাই আহিব লাগিব। আজি আপুনি ওলাই অহা নাই, আপুনি আজি ওলাই অহা নাই, কাইলৈ যেতিয়া আপোনাৰ সন্তানে ড্ৰাগছ খাব, আপোনাৰ সন্তানে যেতিয়া বেয়া কাম কৰিব, তেতিয়া কিন্তু আপুনি ওলাই আহিব। গতিকে আপোনাৰ সন্তান বেয়া কাম কৰাৰ আগতে সকলোৱে এই ধৰণৰ ড্ৰাগছৰ লগত জড়িত ব্যক্তিৰ বিৰুদ্ধে মাৰ বান্ধি ওলাই আহিব লাগিব। ওলাই আহিব নাই? ওলাই আহিব নাই? সমাজ বচাই ৰাখিব লাগিব, আমি জীয়াই থাকিব লাগিব। এইখন অসমৰ বাসিন্দা হয় আমি। কোনোবাই হাৱাত কথা ক'লেই অসমৰ পৰা আমি উৰি যাব নোৱাৰো। গতিকে এইখন অসমত আমি জীয়াই থাকিবৰ কাৰণে এখন সুস্থ সবল সমাজ আমি নিজে কৰিব লাগিব। এই সুস্থ সবল সমাজ কৰিবৰ কাৰণে শিক্ষা লাগিব, বেয়া কাম ড্ৰাগছ মদ জুৱা এইবোৰ বন্ধ কৰিব লাগিব আমাৰ পৰা। গতিকে মই বিনম্ৰতাৰে আপোনালোকক আহ্বান জনাইছো, আহক আমি সকলোৱে মিলিজুলি আমাৰ সমাজৰ যিমান বেয়া কাম আছে এইবোৰ দূৰ কৰি দিওঁ। যাতে এইবোৰ দূৰ কৰিলে নিশ্চয় চাব আমাৰো ভাল হ'ব, আপোনাৰো ভাল হ'ব। নিজৰ জীৱনটো ভাল পায় না নাই? মই যুৱ বন্ধুসকলক আহ্বান জনাইছো, ইমান সুন্দৰ জীৱন সৃষ্টিকৰ্তাই দিছে, আপুনি অলপ বেয়া কাম কৰি, অলপ বেয়া বস্তু খাই এই সুন্দৰ জীৱনটো, সুন্দৰ চেহেৰাটো কিয় নষ্ট কৰি আছে? কিয় নষ্ট কৰি আছে? ইছলামত হারাম ড্রাগস খোয়া, মদ খোয়া হারাম। আজকে আমসুর সভাপতি রেজাউল করিম এই মিটিংয়ে যেসব কথা বলেছে সেসব কথা আমাদের ভারতবর্ষের সকল জাতি জনগোষ্ঠীর মাথায় রেখে চলা উচিত। এসব পদক্ষেপ নিলে আমি ভাবি যে ভারতবর্ষে আমরা সকল জাতি জনগোষ্ঠী মিলে বসবাস করতে পারমু, এইটাই আমি ভাবি। যার জন্যই আমি রেজাউল করিম ডাঙরিয়াকে একটাই অনুরোধ জানাবো, আপনি সারা আসামে এরকম মেল মিটিং করে আমাদেরকে সজাগ করে দেন, আরও মানুষে জানিয়ে দেন যাতে সবাই এই পথেই চলে। এইটাই আমি আপনাকে অনুরোধ জানাবো। ধন্যবাদ।